নমস্কাৰ আশা কৰোঁ সকলো কুশলে আছে আজি আপোনালোকৰ আগত এটা নতুন অভিজ্ঞতাৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ এটা স্কেম এলাৰ্ট আপোনালোকক দিবলৈ ওলাইছোঁ আসলতে আজি মোলৈ এটা ফোন আহিছিল দিল্লী বেসড এটা অৰ্গেনাইজেশ্যনৰ পৰা অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল World Human Rights Protection Commission এই কমিশনটোৰ দিল্লীৰ অফিচৰ পৰা মোলৈ ফোন কৰি জনোৱা হৈছে যে মোক তেওঁলোকে অনাৰী ডক্টৰেট ডিগ্ৰী দিব খোজে তো ফোনটো পাই মই নিজে হতবাক হৈছোঁ যে মোকনো কোনটো বেচিছত তেওঁলোকে অনাৰী ডক্টৰেট ডিগ্ৰী দিব খোজে মোৰনো কন্ট্ৰিবিউশন কি সমাজৰ কাৰণে হোৱাট ইজ মাই কন্ট্ৰিবিউশন টুৱাৰ্ডছ সোসাইটি আৰু সেই বস্তুটোৰ ওপৰত বেছ কৰি মোক ডক্টৰেট ডিগ্ৰী তেওঁলোকে প্ৰদান কৰিব এতিয়া মই গুগল সাৰ্চ কৰিলোঁ আৰু গুগল সাৰ্চ কৰাৰ পাছত কিছুমান কথা জানিব পাৰিলোঁ যে এইটো হ'ল এনেকুৱা এটা অৰ্গেনাইজেশ্যন যিটো অৰ্গেনাইজেশ্যনে মুফ্তত বিনামূলীয়াকৈ অনাৰী ডক্টৰেট ডিগ্ৰী নিদিয়ে এই অৰ্গেনাইজেশ্যনটোৱে ডক্টৰেট ডিগ্ৰী বিক্ৰী কৰে এই সম্পৰ্কে মই গুগলত সাৰ্চ কৰি এনেকৈ পালোঁ ইটস এন ইণ্ডিয়ান নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন হুইচ উইল প্ৰভাইড ইউ অনাৰী ডক্টৰেট ডিগ্ৰী আৰু এই অনাৰী ডক্টৰেট ডিগ্ৰীটো লাভ কৰিবলৈ হ'লে আপোনালোকে কি বিষয়বস্তু মানি চলিব লাগিব সেয়া হ'ল তেওঁলোকক এটা মোটা অংকৰ ধন প্ৰদান কৰিব লাগিব এটা মোটা অংকৰ ধন প্ৰদান কৰি তেওঁলোকৰ তাত ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পাছত তেওঁলোকে আপোনাক এটা অনাৰী ডক্টৰেট ডিগ্ৰী লাভ কৰাত সেৱা আগবঢ়াব এতিয়া কথাটো হ'ল কি মোৰ এই কিতাপটো লাভ কৰাৰ কথা জানি বহুতে ফেচবুকত লিখিছে মোক শুভেচ্ছা দিছে মই তেতিয়া তেওঁলোকক কৈছোঁ যে এনে ধৰণৰ মেৰপেচত যাতে ভৱিষ্যতেও কোনেও ভৰি নেপেলায় কাৰণ এই ধৰণৰ অনাৰী ডিগ্ৰীৰ কোনো ভেলু নাই আৰু এই ধৰণৰ পইচা দি লোৱা অনাৰী ডিগ্ৰীয়ে ভৱিষ্যতে আপোনাক আহুকলীয়া পৰিস্থিতিৰহে সৃষ্টি কৰিব পাৰিব ইয়াত মই দেখুৱাই দিছোঁ যে কেনেকৈ 5,000 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছে আৰু ইনষ্টলমেণ্টত 30,000 টকা পাছত দিবলৈ কৈছে এই সকলোখিনি তথ্য ইয়াত দিছোঁ আপোনালোকে চাব পাৰে এই ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকে লগৰ সমনীয়াৰ লগত ভাগ বতৰা কৰিব পাৰে যাতে ভৱিষ্যতে তেওঁলোকে এনেকুৱা স্কেমৰ পৰা বাচি থাকে আৰু দ্বিতীয়তে মোক শুভেচ্ছা জনোৱা সকলোকে অনুৰোধ জনাইছোঁ যে এই ধৰণৰ শুভেচ্ছাবোৰ মোলে নপঠিয়াই কাৰণ ইটস এ ফেক ইনষ্টিটিউশ্যন আৰু ডিগ্ৰীবোৰ হ'ল ফেক অনাৰী ডিগ্ৰী